এবাৰ আন এক ডাঙৰ খবৰ এজন বিধায়ক তথা জনপ্ৰতিনিধিয়ে মাহিলি কিমান টকা পায় মাহিলি কিমান টকা দৰমহা পায় এজন বিধায়কে হাতত পে স্লিপ লৈ তাৰ উত্তৰ দিছে সংবাদমেল পাতি বিধায়ক অখিল গগৈ হেহতিয়াকৈ দেখিবলৈ পোৱা গৈছিল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰী বিধায়কৰ দৰমহাক লৈ হিমন্ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মন্ত্ৰীসকলৰ আৰু বিধায়কসকলৰ মাহিলি দৰমহা 50% বৃদ্ধি কৰা হ'ব ইতিমধ্যে সমগ্ৰ বিষয়ক লৈ এখন কমিটিও গঠন কৰি দিয়া হৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ফালৰ পৰা আৰু ইয়াৰ পাছতে হৰব হোৱা দেখা পোৱা গ'ল বিধায়ক অখিল গগৈ কোনো কাৰণতে এনে সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই সিদ্ধান্ত জনগণ বিৰোধী আৰু দুৰ্ভাগ্যজনক এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এজন বিধায়কৰ দৰমহা কিমান তাৰ উত্তৰ দিছে বিধায়ক অখিল গগৈ পে স্লিপ হাতত লৈ সংবাদমেল সম্বোধন বিধায়ক অখিল গগৈ বৰ্তমান বিধায়কৰ বেসিক দৰমহা হৈছে ৮০,০০০ টকা বিধায়কৰ অন্যান্য ভাত্তা সৰ্বমুঠ ৯৩,০০০ টকা বৰ্তমান এজন বিধায়কৰ মাহিলি দৰমহা হিচাপ কৰিবলৈ গলে মুঠ ১,৭৩,০০০ টকা প্ৰাক্তন বিধায়কে পেনশন লাভ কৰে ৬০,০০০ টকা মুখ্যমন্ত্ৰী বিৰোধী দলপতি মন্ত্ৰীৰ দৰমহা বেলেগ বেলেগ তেওঁলোকে বেছিকৈ লাভ কৰে সমান্তৰালকৈ বিধানসভাৰ অধ্যক্ষ উপাধ্যক্ষৰ দৰমহা বেলেগ এজন সাধাৰণ বিধায়কতকৈও হিমন্ত চৰকাৰে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে অখিল গগৈ মন্ত্ৰী বিধায়কৰ দৰমহা 50% বৃদ্ধি কৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰু হিমন্ত চৰকাৰৰ এই সিদ্ধান্ত এয়া জনগণ বিৰোধী সিদ্ধান্ত দুৰ্ভাগ্যজনক আখ্যা দিছে বিধায়ক অখিল গগৈ সংবাদমেল সম্বোধন কৰি হাতত পে স্লিপ লৈ অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে এজন সাধাৰণ বিধায়কে প্ৰত্যেক মাহে ১,৭৩,০০০ টকাকৈ লাভ কৰে মন্ত্ৰীসকলৰ দৰমহা বেলেগ তেওঁলোকে বেছিকৈ লাভ কৰে অধ্যক্ষই বেছিকৈ লাভ কৰে উপাধ্যক্ষই বেছিকৈ লাভ কৰে বিৰোধী দলপতিয়ে বেছিকৈ লাভ কৰে সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ দৰমহাও বেছি হিমন্ত চৰকাৰে মন্ত্ৰী বিধায়কৰ যি 50% দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট ৰূপত মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ পলম নকৰো কি কৈছে অখিল গগৈ মন দি শুনক এটি আন এটা বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত মই এটা বক্তব্য দাঙি ধৰিব খুজিছো কালি অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বিধায়ক বিলাকৰ দৰমহা বঢ়াব খোজা হৈছে একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছো যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী অতি স্পষ্টভাৱে আমি ক'ব খুজিছো যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবো নম্বৰ 1 নম্বৰ 2 আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেনশন পায় আৰু ফ্যামিলি পেনশনো পায় অথচ সেই বিধায়কে আকৌ সেই চৰকাৰে আকৌ আমি দেখিবলৈ পাইছো যে চৰকাৰী চাকৰিয়াল বিলাকৰ পেনশন নাইকিয়া কৰি ওপিএছৰ ঠাইত এনপিএছ কৰাৰ ব্যৱস্থা কৰিছে গতিকে এটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰে এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে স্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছো এজন বিধায়কৰ বেসিক দৰমহাটো হ'ল ৮০,০০০ টকা মুখ্যমন্ত্ৰীৰ বেলেগ বিৰোধী দলৰ দলপতিৰ বেলেগ তাৰ পিছত আকৌ মন্ত্ৰী বিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল ৮০,০০০ টকা তাৰপিছত কনষ্টিটুৱেন্সি এলাউন্স বুলি আমি সমষ্টি এটা এলাউন্স পাওঁ সেইটো হ'ল ২০,০০০ টকা এটো তাৰপিছত কন্টিনজেন্সি এলাউন্স বুলি আমি ৩০,০০০ টকা এটা পাওঁ
তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স, তাৰমানে আমাৰ পিএক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰপাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগ লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায়। আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাকততে পঢ়িবলৈ পালো যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাকততে খবৰ পালো যে অসম বিধানসভাই, বাতৰি কাকততে খবৰ পাইছো দেই, যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে। আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছো। আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। দ্য আছাম স্পীকাৰ্ছ এণ্ড ডেপুটি স্পীকাৰ্ছ চেলাৰী এণ্ড এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি আছাম চিফ মিনিষ্টাৰ্ছ এণ্ড লিডাৰ্ছ অফ দ্য অপজিশ্যন চেলাৰী এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়াই বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ। আৰু একেটা সময়তে আমি ক'ব খুজিছোঁ যে যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2-3 বাৰ হয়, সেইটো বেলেগ কথা। কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। এতিয়া আন এটা বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত মই এটা বক্তব্য দাঙি ধৰিব খুজিছোঁ। কালি অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছোঁ
যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছো যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায় সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়, অথচ সেই বিধায়কে সেই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPSৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰে। এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায় আমাৰ পে স্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছোঁ। এজন বিধায়কৰ বেছিক দৰমহাটো হ'ল 80,000 টকা। মুখ্যমন্ত্ৰীৰ বেলেগ, বিৰোধী দলৰ দলপতিৰ বেলেগ, তাৰপিছত মন্ত্ৰীবিলাকৰ বেলেগ, আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি, কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল 80,000 টকা। তাৰপিছত কনষ্টিটুৱেঞ্চি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ, সেইটো হ'ল 20,000 টকা। এইটো তাৰপিছত কণ্টিনজেঞ্চি এলাউন্স বুলি আমি 30,000 টকা এটা পাওঁ। তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স, তাৰমানে আমাৰ PAক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰপাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ, আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায়, আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 40,000 টকা, আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা, মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাকততে পঢ়িবলৈ পালোঁ যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাকততে খবৰ পালোঁ যে বাতৰি কাকততে খবৰ পাইছোঁ দেই, যে অসম বিধানসভাই ইতিমধ্যে অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে, আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ, আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ, সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। দ্য আছাম স্পীকাৰ্ছ এণ্ড ডেপুটি স্পীকাৰ্ছ চেলাৰী এণ্ড এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এইখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি আছাম চিফ মিনিষ্টাৰ্ছ এণ্ড লিডাৰ্ছ অফ দ্য অপজিশ্যন চেলাৰী এলাউন্সেছ এণ্ড এমেনিটিজ এক্ট 2018 এনেকৈ 3খনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়া বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ
দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ। আৰু একেটা সময়তে আমি ক'ব খুজিছোঁ যে যি সময়ত অসম চৰকাৰে ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2বাৰ 3বাৰ হয়, সেইটো বেলেগ কথা। কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। এতিয়া আন এটা বিষয়ৰ ওপৰত আপোনালোকৰ সন্মুখত মই এটা বক্তব্য দাঙি ধৰিব খুজিছোঁ। কালি অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে বিধায়কবিলাকৰ দৰমহা বঢ়াব খোজা হৈছে। একদম স্পষ্টভাৱে আপোনালোকক জনাব খুজিছোঁ যে ৰাইজৰ দলে এই মুহূৰ্তত অসমৰ বিধায়কসকলৰ দৰমহা বৃদ্ধিৰ বিৰোধী। অতি স্পষ্টভাৱে আমি ক'ব খুজিছোঁ যে আজিৰ দিনটোত এজন বিধায়কে যিমান দৰমহা পায়, সেইটো এজন বিধায়কৰ কাৰণে যথেষ্ট বুলি আমি ভাবোঁ। নম্বৰ 1। নম্বৰ 2, আজিৰ দিনটোত অসমৰ এজন বিধায়কে পেঞ্চন পায় আৰু ফেমিলি পেঞ্চনো পায়। অথচ সেই বিধায়কে সেই চৰকাৰে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী চাকৰিয়ালবিলাকৰ পেঞ্চন নাইকিয়া কৰি OPSৰ ঠাইত NPS কৰাৰ ব্যৱস্থা কৰিছে। গতিকে এইটো একদম সাংঘাতিক ধৰণৰ জনগণ বিৰোধী এটা সিদ্ধান্ত। যি সময়ত বানপানী হৈ আছে, সেই সময়ত বিধায়কৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে কৰা কুচকাৱাজ কেতিয়াও মানি ল'ব নোৱাৰে। এই মুহূৰ্তত মই আপোনালোকক বিধায়কে কিমান দৰমহা পায়, আমাৰ পে শ্লিপৰ পৰা আপোনালোকক কৈ দিব খুজিছোঁ। এজন বিধায়কৰ বেছিক দৰমহাটো হ'ল 80,000 টকা। মুখ্যমন্ত্ৰীৰ বেলেগ, বিৰোধী দলৰ দলপতিৰ বেলেগ, তাৰপিছত মন্ত্ৰীবিলাকৰ বেলেগ আৰু আপোনাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বিধানসভাৰ তেখেতসকলৰ অলপ বেছি। কিন্তু এজন সাধাৰণ বিধায়কৰ দৰমহা হ'ল 80,000 টকা। তাৰপিছত কনষ্টিটুৱেঞ্চি এলাউন্স বুলি আমি সমষ্টিৰ এটা এলাউন্স পাওঁ, সেইটো হ'ল 20,000 টকা। এইটো তাৰপিছত কণ্টিনজেঞ্চি এলাউন্স বুলি আমি 30,000 টকা এটা পাওঁ। তাৰপিছত কনভেয়েন্স এলাউন্স বুলি আমি 15,000 টকা এটা পাওঁ। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী এছিষ্টেণ্ট এলাউন্স, তাৰমানে আমাৰ PAক ৰাখিবৰ কাৰণে আমি টকা 10,000 এটা পাওঁ। তাৰপাছত কেম্প অফিচ এলাউন্স বুলি 10,000 টকা এটা পাওঁ। আমাৰ নিজৰ অফিচ মেইনটেনেন্সৰ কাৰণে আমি টকা 10,000 পাওঁ। আৰু টেলিফোন চাৰ্জৰ কাৰণে আমি 6,500 টকা পাওঁ আৰু নিউজ পেপাৰৰ কাৰণে 1,500 টকা পাওঁ। সৰ্বমুঠ এজন বিধায়কৰ সৰ্বমুঠ দৰমহা হৈ গৈ সকলোবিলাক লগ লগাই সৰ্বমুঠ হৈ গৈ 1,73,000 টকা। তো গতিকে যি সময়ত এজন বিধায়কে 1,73,000 টকাৰ সৰ্বমুঠ তেওঁ ড্ৰ কৰে দৰমহা হিচাপে, 1 নম্বৰ। 2 নম্বৰ, এজন বিধায়কে তেওঁ পেঞ্চন পায় আৰু সেই পেঞ্চনটো আপোনালোকে নিশ্চয় জানে যে পেঞ্চন 40,000 টকা আৰু হেল্থৰ কাৰণে মেডিকেল এলাউন্স পায় 20,000 টকা। মুঠ 60,000 টকাৰ পেঞ্চন পায় আজিৰ দিনটোত এজন বিধায়কে। আৰু এতিয়া বাতৰি কাকততে পঢ়িবলৈ পালোঁ যে এতিয়া অসম বিধানসভাই বিধায়কসকলৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। বাতৰি কাগজতে খবৰ পালোঁ যে অসম বিধানসভাই, বাতৰি কাগজতে খবৰ পাইছোঁ দেই, যে অসম বিধানসভাই ইতিমধ্যে
অসম বিধানসভাৰ কমিটিৰ পৰা পাছ কৰি ইতিমধ্যে অধ্যক্ষৰ হাতত দাখিল কৰিছে আৰু অধ্যক্ষই ইতিমধ্যে সুভাষ দাস ডাঙৰীয়াক অধ্যক্ষ হিচাপে লৈ এখন কমিটি তৈয়াৰ কৰি দিছে। এই খবৰ আমি ইতিমধ্যে লাভ কৰিছো আৰু সেই কমিটিয়ে অচিৰে বহি লৈ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে অসম বিধানসভাত সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত অসম বিধানসভাত আমাৰ যিখন এক্ট আছে দৰমহাৰ সেই এক্টখন সংশোধন কৰি দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। The Assam Speakers and Deputy Speakers Salary and Allowances and Amenities Act 2018 এখন সলনি কৰা হ'ব। সলনি কৰি নতুন দৰমহা নিৰিখ ঠিক কৰা হ'ব বুলি Assam Chief Ministers and Leaders of the Opposition Salary Allowances and Amenities Act 2018 এনেকৈ তিনিখনমান এক্ট আছে। সেই এক্টকেইখন সলনি কৰি সংশোধন কৰি বিধানসভাত দৰমহা বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰা হ'ব। মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসম বিধানসভাত যেতিয়া বিলখন আহিব সেই বিলৰ বিৰুদ্ধে ৰাইজৰ দলে তীব্ৰ প্ৰতিবাদ কৰিব। আমি ৰাইজৰ দলে বিধায়কসকলৰ দৰমহা, মুখ্যমন্ত্ৰীৰ দৰমহা আৰু স্পীকাৰৰ দৰমহা এই মুহূৰ্তত বৃদ্ধি কৰাৰ পক্ষপাতী নহয়। আমি ইয়াৰ দৰমহা বৃদ্ধিৰ প্ৰচেষ্টাক তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বানপানীত ককবকাই থকা এই সময়ত এনেকৈ দৰমহা বৃদ্ধি কৰিবলৈ লোৱা ঘটনা দুৰ্ভাগ্যজনক আৰু জনগণ বিৰোধী বুলি আমি ঘোষণা কৰিছোঁ। আৰু একেটা সময়তে আমি ক'ব খুজিছোঁ যে যি সময়ত অসম চৰকাৰে, ভাৰত চৰকাৰে অসমৰ কৰ্মচাৰীবিলাকৰ পেঞ্চন নিদিবৰ কাৰণে সিদ্ধান্ত লৈছে, নতুন পেঞ্চন স্কিমলৈ আহি গৈছে। এতিয়া কোনো স্থায়ী পেঞ্চন, পুৰণি পেঞ্চন ব্যৱস্থা নাই। অথচ এজন কৰ্মচাৰীয়ে অতি কমেও 20 বছৰ, 25 বছৰ, 35 বছৰ চাকৰি কৰে। আমি 5 বছৰৰ কাৰণে কেৱল MLA হওঁ, কোনোবাই 2বাৰ 3বাৰ হয়, সেইটো বেলেগ কথা, কিন্তু আমাৰ কাৰ্যকাল 5 বছৰীয়া। আমি এই 5 বছৰীয়া কাৰ্যকালত এজন চাকৰিয়ালতকৈ দৰমহাও বেছিকৈ পাওঁ আৰু তাৰ পাছত গোটেই জীৱনৰ কাৰণে আমি পেঞ্চন আৰু ফেমিলি পেঞ্চনো পাওঁ। এতিয়া যদি এজন কৰ্মচাৰীক আমি পেঞ্চন নিদিওঁ, সেই বিধায়কজনে কেনেকৈ আমি আমাৰ ফেমিলি পেঞ্চনো ল'ব পাৰোঁ আৰু কেনেকৈ আমি বাৰম্বাৰ পেঞ্চন বৃদ্ধি কৰি থাকিব পাৰোঁ। এতিয়া আন এটা বিষয়ৰ